যদি আপুনি নতুন ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিছিল এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেনেহ'লে নতুন ৰেচন কাৰ্ড কেতিয়া পাব ইয়াৰ বিষয়ে নতুন আপডেট আহিছে মই আজি আপোনালোকক দেখুৱাম লগতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে কি সা সুবিধা পাব মই আজি আপোনালোকক দেখুৱাম আৰু যদি আপুনি চৰকাৰী লেটিনৰ বাবে অনলাইন এপ্লাই কৰিছিল এতিয়ালৈকে চৰকাৰী লেটিনৰ টকাটো পোৱা নাই তেনেহ'লে কেনেকৈ টকাটো পাব আপোনাৰ কি কৰিব লাগিব এই গোটেইকেইটা ইনফৰমেশ্যন আপোনালোকে এটা ভিডিঅ'তে জানিব পাৰিব ইয়াৰ বাবে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰেচন কাৰ্ডৰ ইনফৰমেশ্যনটো হ'ল যিসকলে নতুন ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিছিল সেইসকলৰ বাবে চৰকাৰে ঘোষণা কৰিছে 7 জানুৱাৰীৰ আগত সেইসকলে ৰেচন কাৰ্ডসমূহ লাভ কৰিব আৰু যিসকল মধ্যবিত্ত শ্ৰেণীৰ লোক সেইসকলক 12 জানুৱাৰীৰ আগত ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব আৰু যিসকলৰ মান্থলি ইনকাম 30,000 টকা সেইসকলকো চৰকাৰে ৰেচন কাৰ্ড দিবলৈ গৈ আছে মই স্ক্ৰীনত আপোনালোকক এটা লিষ্ট দি দিছোঁ আপোনালোকে চাব পাৰে 40 লাখতকৈও নতুন হিতাধিকাৰীক চৰকাৰে ৰেচন কাৰ্ড দিবলৈ গৈ আছে কোন জিলাত কিমান ৰেচন কাৰ্ড দিয়া আছে ইয়াৰ লিষ্টটো তলত দিয়া হৈ আছে আপোনালোকে চাব পাৰে যেনেকৈ মাজুলীত 49,000 বাস্কা 99,000 বৰপেটা 1,43,000 বিশ্বনাথ 59,000 বঙাইগাঁও 1,11,000 এনেকৈ আপোনালোকে লিষ্টটো চাব পাৰে কোন জিলাত কিমান ৰেচন কাৰ্ড দি আছে যদি আপুনি নতুন ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিছিল তেনেহ'লে আপুনি 7 জানুৱাৰীৰ আগত ৰেচন কাৰ্ড লাভ কৰিব এতিয়া বলক আমি জানো ৰেচন কাৰ্ড থকাসকলে কি সা সুবিধা পাব যিসকলে এইবাৰ নতুনকৈ ৰেচন কাৰ্ড পাইছে সেইসকলকো চৰকাৰে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধাটো দিব পুৰণা ৰেচন কাৰ্ড থকাসকলে যেনেকৈ আয়ুষ্মান কাৰ্ড বনাইছিল আয়ুষ্মান কাৰ্ডৰ সহায়ত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰে যিসকলে এইবাৰ নতুনকৈ ৰেচন কাৰ্ড পাব সেইসকলকো এই সুবিধাটো দিয়া হ'ব 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰিব যিসকলে নতুনকৈ ৰেচন কাৰ্ড পাব আৰু যিসকলৰ ৰেচন কাৰ্ড আগৰ পৰাই আছে কিন্তু আয়ুষ্মান কাৰ্ড বনোৱা নাই সেইসকলে বেনিফিচিয়াৰী পৰ্টেলত গৈ আয়ুষ্মান কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব আৰু আয়ুষ্মান কাৰ্ড বনাব পাৰিব কেনেকৈ আয়ুষ্মান কাৰ্ড বনাব লাগে আয়ুষ্মান কাৰ্ডৰ বাবে এপ্লাই কৰিব লাগে মই দেখুৱাই দিছোঁ ইয়াৰ বাবে এইটো পেজত আহিব লাগিব এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ তাত গৈ ডাইৰেক্ট আপোনালোক এইটো পেজত আহিব পাৰিব এইটো পেজত অহাৰ পিছত ইয়াত চাওক দুটা অপশ্যন দিয়া হৈ আছে এটা হ'ল বেনিফিচিয়াৰী আৰু এটা হ'ল অপাৰেটৰ ইয়াত আপোনালোকে বেনিফিচিয়াৰীটো চিলেক্ট কৰি দিব তাৰপিছত তলত চাওক দিয়া আছে মোবাইল নম্বৰ ইয়াত এটা মোবাইল নম্বৰ বহুৱাই দিব তাৰপিছত ভেৰিফাইড ক্লিক কৰি দিব যেতিয়া ভেৰিফাইড ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা OTP পঠিয়াব OTPটো ইয়াত বহুৱাই দিব আৰু এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব আৰু লগইনত ক্লিক কৰি দিব যেতিয়া লগইনত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ বেনিফিচিয়াৰী পৰ্টেলটো লগইন হৈ যাব তাৰপিছত ইয়াত চাওক দিয়া আছে ষ্টেট সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আসামটো সিলেক্ট কৰি দিব তাৰপিছত স্কিম সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা NFSটো সিলেক্ট কৰি দিব তাৰপিছত ডিস্ট্ৰিক্ট সিলেক্টত ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব তাৰপিছত সাৰ্চ বাই সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা ফেমিলি আইডিটো সিলেক্ট কৰি দিব তাৰপিছত ফেমিলি আইডি ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহুৱাই দিব ইয়াত ৰেচন কাৰ্ড নম্বৰটো বহুৱাই দিব তাৰপিছত ইয়াত চাওক দিয়া আছে সাৰ্চৰ এটা আইকন দিয়া হৈ আছে এই আইকনত ক্লিক কৰি দিব যেতিয়া সাৰ্চত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ ৰেচন কাৰ্ডৰ ফুল ডিটেইলছটো ওলাই পৰিব ইয়াত আপোনালোকে দেখিবলৈ পাইছে আপুনি যিটো ৰেচন কাৰ্ড নম্বৰ দিব সেই ৰেচন কাৰ্ডত যি কেইজন ফেমিলি মেম্বাৰ আছে সকলোৰে নাম ইয়াত শো কৰিব তাৰপিছত ইয়াত দেউতাকৰ নাম শো কৰিব যদি আপুনি আগতে আয়ুষ্মান কাৰ্ড বনাইছে তেনেহ'লে ইয়াত এনেকৈ এপ্ৰুভ দেখুৱাব আৰু ইয়াত ডাউনলোডৰ এটা আইকন দেখুৱাব ইয়াত ক্লিক কৰি আপুনি আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু যদি এতিয়ালৈকে আপুনি আয়ুষ্মান কাৰ্ড বনোৱা নাই তেনেহ'লে এনেকৈ নট জেনেৰেট দেখুৱাব আৰু ইয়াত এটা EKYCৰ আইকন দিয়া হৈ আছে ইয়াত ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এটা ফৰ্ম আহিব সেই ফৰ্মটো ফিল কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যন কমপ্লিট হ'ব এনেকৈ আপুনি আয়ুষ্মান কাৰ্ড বনাব পাৰে যদি এতিয়ালৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই যদি নিজে বনাব নোৱাৰে তেনেহ'লে আপোনাৰ ওচৰত থকা কোনো CHC চেণ্টাৰত গৈ ইয়াৰ এপ্লাই কৰি আপুনি আয়ুষ্মান কাৰ্ড বনাই ল'ব পাৰিব ইয়াৰ বাহিৰে ৰেচন কাৰ্ড থকাসকলে আৰু সুবিধা পাব ইয়াৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাইছোঁ ৰেচন কাৰ্ড থকাসকলে কি সুবিধা পাব কি আঁচনি পাব ইয়াৰ বিষয়ে মই ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া হৈ আছে তাত গৈ আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে আৰু এটা ইনফৰমেশ্যন হ'ল যদি আপুনি চৰকাৰী লেটিনৰ বাবে অনলাইন এপ্লাই কৰিছে আৰু এতিয়ালৈকে চৰকাৰী লেটিন বনোৱাৰ টকাটো পোৱা নাই তেনেহ'লে আপোনাৰ কি কৰিব লাগিব এই টকাটো পোৱাৰ বাবে যিসকলে চৰকাৰী লেটিন পোৱাৰ বাবে অনলাইন এপ্লাই কৰিছিল সেইসকলৰ এটা লিষ্ট আহিব গাঁও পঞ্চায়তত ভেৰিফিকেশ্যনৰ বাবে যেতিয়া লিষ্টটো আহিব
লিষ্টত যিসকলৰ নাম থাকিব সেইসকলে আধাৰ কাৰ্ড বেংক একাউণ্ট দিব লাগিব ভেৰিফিকেশ্যন কৰাৰ বাবে পঞ্চায়তৰ পৰা ভেৰিফিকেশ্যন কৰি দিয়াৰ পিছতহে লেট্ৰিন বনোৱাৰ পইচাটো পাব যদি আপুনি অনলাইন এপ্লাই কৰিছে চৰকাৰী লেট্ৰিনৰ বাবে তেনেহ'লে আপোনাৰ পঞ্চায়তত গৈ খবৰ ল'ব লাগিব লিষ্ট আহিছে নেকি লিষ্টত আপোনাৰ নাম আছে নেকি যদি আছে তেনেহ'লে আপোনাৰ ডকুমেণ্ট জমা দিব লাগিব ভেৰিফিকেশ্যন কৰিব লাগিব তাৰ পিছতহে আপুনি চৰকাৰী লেট্ৰিনটো পাব গাঁও পঞ্চায়তৰ লিষ্টত আপোনাৰ নাম আহিছে নে নাই এটো আপুনি অনলাইনতো চেক কৰিব পাৰিব অনলাইনত কেনেকৈ চেক কৰিব লাগে মই দেখুৱাই দিছোঁ ইয়াৰ বাবে SBM পৰ্টেলত আহিব লাগিব এইটো পৰ্টেল এই পৰ্টেলত আহিব লাগিব তাৰ পিছত তলত চাক দিয়া আছে MIS এইটো অপচনত ক্লিক কৰি আপুনি SBMৰ লিষ্টখন চেক কৰিব পাৰিব লেট্ৰিনৰ লিষ্টখন চেক কৰিব পাৰিব কেনেকৈ চেক কৰিব লাগে ইয়াৰ বিষয়ে অলৰেডি ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া হৈ আছে তাত গৈ আপোনালোকে ভিডিঅ'টো চাই লিষ্টখন চেক কৰিব পাৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিব পাৰে